ওকে তো যোৱাকালিৰ আমাৰ ভিডিঅ'ত আমি যোৱাকালি মানে লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছোঁ 10 নম্বৰলৈকে প্ৰশ্ন তো আজি আমাৰ 11 নম্বৰৰ পৰা আৰম্ভ হ'ব এই PDF টো বা এই কিতাপখনৰ চ' গতিকে ভিডিঅ' সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এই ভিডিঅ'ত আমি আছাম আৰ্ট এণ্ড কালচাৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ' একেবাৰে ইম্পৰ্টেণ্ট হ'ব আহি থকা যিকোনো ধৰণৰ এক্সামৰ কাৰণে তো প্ৰথম প্ৰশ্ন আজিৰ মানে 11 নম্বৰৰ প্ৰশ্ন আছে চাওক অসমীয়া সাহিত্যত সাগৰদেশী কবি হিচাপে কাক জনা যায় তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো দেৱকান্ত বৰুৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন আমাৰ এনেধৰণৰ আছে চাওক আপোনালোকে দেখিবলৈ পাইছে টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে বুলি সুধিছে তো টুচু পূজা আমাৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে সোধাত okay ওকে তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে দেখিবলৈ পাইছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাহ জনগোষ্ঠীয়ে টুচু পূজা পালন কৰে টুচু পূজা আমাৰ চাহ জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে আপোনালোকে দেখিবলৈ পাইছে 1975 অৰ্থাৎ 1975 চনত তলৰ কোনজন সাহিত্যকে অসম প্ৰকাশনৰ পৰিষদৰ বঁটা লাভ কৰিছিল অসম প্ৰকাশন আছাম প্ৰকাশনৰ পৰিষদ যিটো এটা বঁটা থাকে তেওঁলোকৰ আণ্ডাৰত অসম পৰিষদৰ প্ৰকাশন পৰিষদৰ আণ্ডাৰত এটা বঁটা থাকে তো 1975 অৰ্থাৎ 1975 চনত কোনে পাইছিল বুলি সুধিছে তো ইয়াতে অপশ্যনবোৰ দিয়া আছে ইয়াৰ লগতে শুদ্ধ উত্তৰটো ইয়াত দিছে তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি সকলোৱে জানো হোমেন বৰগোহাঁইয়ে পাইছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে চাওক মডাৰ গডেছ কামাখ্যা গ্ৰন্থৰ ৰচক কোন ইয়াতে অকমান স্পেলিং ভুল হৈছে তো মাদাৰ গডেছ গ্ৰন্থ হ'ব লাগিছিল গ্ৰন্থ এনেকুৱা গ্ৰন্থৰ ৰচক কোন বুলি কৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো আমি জনাটো উচিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাষ্ট লাইক ইয়াতে দেখুৱাইছে যে ডক্টৰ বাণীকান্ত কাকতি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি তেওঁ লিখিছিল যে কোনখন গ্ৰন্থ ওকে তো মই জাষ্ট জে বুলি এনেকে দি আছো ন তো ইগনোৰ ডেট তো মাদাৰ গডেছ অফ কামাখ্যা গ্ৰন্থৰ ৰচকটো হ'ল ডক্টৰ বাণীকান্ত কাকতি ওকে তো ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি এনেধৰণৰ আমি স্ক্ৰীনত দেখিবলৈ পাই আছো এতিয়া তো ইয়াৰ 15 নম্বৰ প্ৰশ্নটো এনেধৰণৰ আছে চাওক বৰগীতক কোনে চং চেলেষ্ট্ৰিয়েল আখ্যা দিছিল তো ইয়াৰ শুদ্ধ উত্তৰ আমি ইয়াতে অপশ্যনবোৰ ইয়াৰ পৰা ক'ব পাৰিম তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিৰাম মেধিয়ে দিছিল ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে আপোনালোকে দেখিবলৈ পাই আছে চাওক ওকে তো নেক্সট প্ৰশ্ন এনেধৰণৰ আছে ইয়াৰ অপশ্যন মই নেদেখাওঁ ওকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৰি লেট মি ফিক্স দিছ সামন ইছ্যু আহি আছে তো আমি ইছ্যুটো ফাৰ্ষ্ট সলভ কৰি লওঁ ওকে তো নামঘোষা কোনে মাধৱদেৱৰ মহাপ্ৰসাৰণ বানন বুলি আছে চাওক মহাপ্ৰসাংগিক গীত বুলি অভিহিত কৰিছিল ইয়াত বানন বুলিছে তো ইগনোৰ কৰিব তো মহাপ্ৰশংসিক গীত বুলি কোনে অভিহিত কৰিছিল বুলি কৈছে তো ইয়াৰ শুদ্ধ উত্তৰবোৰ অপশ্যনবোৰ এনেদৰে আছে ডক্টৰ মহেশ্বৰ নেওগ ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ হোমেন বৰগোহাঁই ডক্টৰ হীৰেণ ভট্টাচাৰ্য ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ মহেশ্বৰ নেওগে সেই বুলি আখ্যা দিছিল বা অভিহিত কৰিছিল ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে চাওক আজি এই পেঞ্চিলটো অকণমান ডিষ্টাৰ্ব দি আছে তো 17 নম্বৰ প্ৰশ্নটো এনেধৰণৰ আছে ইয়াত দেখিবলৈ পাইছে আপোনালোকে চিম্পল ওকে সৰি তো প্ৰশ্ন 17 নম্বৰ এনেধৰণৰ আছে চাওক অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন মানে যিয়ে পেঞ্চন পাইছিল সাহিত্যিক পেঞ্চন এটা পেঞ্চনবোৰ থাকে সাহিত্যিক পেঞ্চন তো প্ৰথম প্ৰশ্ন সাহিত্যিক পেঞ্চনাৰ কোন হুই ইজ দ্য ফাৰ্ষ্ট এছামিজ সাহিত্যিক পেঞ্চনাৰ বুলি সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনবোৰৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা হ'ব শুদ্ধ উত্তৰটো ইয়াৰ পিছত নেক্সট প্ৰশ্ন এজন আছে নৱকান্ত বৰুৱাই কোনখন কাব্যপুথিৰ বাবে অসম প্ৰকাশনৰ পৰিষদ বঁটা লাভ কৰিছিল নৱকান্ত বৰুৱাৰ কথা কৈছে তেতিয়া ফাৰ্ষ্ট প্ৰকাশনৰ সুধিছিলো যোৱা ভিডিঅ'ত তো ইয়াত অসম প্ৰকাশনৰ নৱকান্ত বৰুৱাৰ কথা কৈছে তো ইয়াৰ অপশ্যনবোৰ হে অৰণ্য হে মহানগৰ ৰত্নাকৰ মূৰ আৰু
পৃথিৱী ৰাৱণ। ইয়াৰ অপশ্যনবোৰৰ ভিতৰত মোৰ আৰু পৃথিৱী ৰাৱণ অপশ্যন ঘটো হ'ব শুদ্ধ উত্তৰটো মোৰ আৰু পৃথিৱী। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে চাওক 19 নম্বৰৰ প্ৰশ্ন আজি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? একেবাৰে ইজি প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব পাৰে কমেন্ট কৰি জনাবচোন। লগতে মই কৈ দিম কি আছিল এক শৰণ। অপশ্যনবোৰ দিয়া নাই তো মই ইয়াতে কৈ দিছো এক শৰণ নাম ধৰ্ম। ওকে, তো এয়া আছিল ইয়াৰ উত্তৰ। তো ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি আজিৰ অন্তিম প্ৰশ্ন অৰ্থাৎ 20 নম্বৰৰ প্ৰশ্নটো আমি আলোচনা কৰিবলৈ গৈ আছো। তো আজিৰ এই অন্তিম প্ৰশ্ন। নেক্সট ভিডিঅ'ত আমি আকৌ 10টা প্ৰশ্ন লৈ আহিম। এনেকৈ আমি 10টাকে ভিডিঅ' বনাই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। এইখিনি কৰোঁতে কোনো ধৰণৰ পইচা দিব নালাগে, কাৰণ মানুহে বহু পইচা লুটি আছে আমাৰ পৰা তো কৰ্চৰ নামত, কিন্তু এইবিলাকে প্ৰভাইড কৰি আছে। তো জাষ্ট এইবিলাক কথা গলি মাৰক, আমি ইয়াতে ফ্ৰী ল'বলৈ আহিছো, ফ্ৰী জ্ঞান ল'বলৈ আহিছো। তো লাইক এটা কৰি দিব, তাৰপিছত ছাবস্ক্ৰাইব কৰি দিব। এইখিনি কৰোঁতে কোনো ধৰণৰ পইচা দিব নালাগে। তো আজিৰ অন্তিম প্ৰশ্নটো এনেধৰণৰ আছে চাওক। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু একেবাৰে ইজি কুৱেশ্যন। ভট্টদেৱ হ'ল অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। ইয়াৰ কিছুমান জানিবলগীয়া কথাও আছে। চ' ভট্টদেৱৰ আচল নাম কি? ভট্টদেৱৰ আচল নাম কি বুলি সুধিলে আমি ভট্টদেৱৰ আচল নাম বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। এয়া আহিব পাৰে APSC ৰিলেটেড কুৱেশ্যন হয় এইটো, বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। তো ইয়াৰ পৰা আমি দুটা প্ৰশ্ন আমি পাইছো। বৈকুণ্ঠ নাথ ভাগৱত আচল নাম, ৰিয়েল নেমটো পালো। আৰু গদ্য সাহিত্য কোনে জন্মদাতা কোনে বুলি সুধিছে, তো জন্মদাতা কোন? ইয়াৰ আমি উত্তৰটো পালো ভট্টদেৱ বুলি। অকে, তো ইয়াতে নেক্সট এটা প্ৰশ্ন আপোনালোকে দেখিবলৈ পাইছে চাওক। অকে, ইয়াৰ মই উত্তৰ নকওঁ, এয়া হ'ল আপোনালোকৰ কাৰণে হোমৱৰ্ক। তো অকে, তো ইয়াৰ পৰা চাব আপোনালোকে প্ৰশ্নটো অকণমান মই হাইলাইট কৰি দিওঁ। অকে, তো জাষ্ট আই উড লাইক টু হাইলাইট ইট। অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? ইয়াতে অপশ্যনবোৰ এনেধৰণৰ আছে চাওক। অপশ্যনবোৰ আছে ডক্টৰ ভূপেন হাজৰিকা, লক্ষীনাথ বেজবৰুৱা, বিষ্ণু ৰাভা, ওপৰৰ এটাও নহয়। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেন্ট কৰি জনাব। ইয়াৰলৈকে যদি ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো কি প্লিজ কমেন্ট। এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন চেনেল হয়, গতিকে হেল্প এটা কৰিব বুলি মই আশা কৰিছো। তো আজিলৈ এইখিনি আছিল। নেক্সট আমি আকৌ 10টা ভিডিঅ' লৈ আহিম অতি সোনকালে। বাই।